हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। আজি আমাৰ এইটো যেটো চেপ্টাৰ আমি পঢ়ি আছিলোঁ দ্যাট ইজ বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ তাৰ একদম লাষ্ট পাৰ্ট হ'ব, য'ত আমি নিউমাৰিকেলছখিনি আমি অলপ চাম আৰু পিছলৈ আমি এক্সাম্পলছখিনিও চাম লাহে লাহে লাহে। ইয়াৰ পিছত আমাৰ নেক্সট বাকীবোৰ চেপ্টাৰছো আহি থাকিব, আপডেটছ তোমালোকে চাই থাকিবা। তো আজি আমি বেছি টাইম ৱেষ্ট নকৰি ডাইৰেক্ট নিউমাৰিকেলছ লৈ যাম। নিউমাৰিকেলছত থকা যিবোৰ থিয়ৰিটিকেল আনচাৰ্ছ আছে সেই গোটেইখিনি তোমালোকে নিজে নিজে কৰিব পাৰিবা ভিডিঅ'খিনি চাই। তো সেইখিনি মই নকৰোঁ, মই জাষ্ট নিউমাৰিকেলছ পাৰ্টখিনিহে কৰিম য'ত গণিত আছে, গণিত। ঠিক আছে, তো আমি ডাইৰেক্টলি যাওঁ। আমাৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে এইটো চেপ্টাৰৰ প্ৰথমটো কুৱেশ্যন আপোনালোকৰ সন্মুখত প্ৰস্তুত হৈ আহিছে। কি কৈছে যে বায়ু মাধ্যমত 30 চেণ্টিমিটাৰ দূৰত্বত থকা 2 × 10⁻⁷ কুলম আৰু 3 × 10⁻⁷ কুলম আধান বিশিষ্ট দুটা সৰু আহিত গোলকৰ মাজত থকা বল কিমান হ'ব? ফাৰ্ষ্ট অফ অল যেতিয়া তোমালোকে কুৱেশ্যন চোৱা তোমালোকে কুৱেশ্যনৰ কি চাব লাগে? কি ৱৰ্ডছ, মানে তাতে কি এনেকুৱা ৱৰ্ড আছে, কেনেকুৱা কি শব্দ আছে যিয়ে নেকি মোক এটা কি দিব, ইংগিত দিব যে মই কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব। তো ইয়াতে চোৱা দুটা ধুনীয়াকৈ আধান আছে। ধৰা এইটো এটা এ আধান, মই কালাৰটো চেঞ্জ কৰি লওঁ, হোৱাইট কালাৰ লৈ লওঁ। এইটো এ আধান আছে আৰু ইয়াতে তোমাৰ বি পইণ্টত এটা আধান আছে। ইয়াতে যেটো আধান আছে সেইটো দিয়া আছে 2 × 10⁻⁷ কুলম। ভেৰি গুড। ইয়াতে কিমান দিয়া আছে? 3 × 10⁻⁷ কুলম। বঢ়িয়া। কৈছে যে ইহঁতৰ মাজৰ দূৰত্ব কিমান দিয়া আছে? 30 চেণ্টিমিটাৰ দিয়া আছে। ভেৰি গুড, বঢ়িয়া। তাৰপিছত সুধিছে যে ইহঁতৰ মাজত থকা বল কিমান হ'ব? ভাই তুমি বল উলিয়াই দিয়া। এতিয়া আমি জানো যে যদি আধানৰ মাজত বল উলিয়াব লাগে আমি কি কৰিব লাগিব? কুলমৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। তো আমি কুলমৰ সূত্ৰ কি জানো? যে কুলমৰ সূত্ৰই কয় যে দুটা আধানৰ মাজৰ যিটো বল সেইটো আমি Q1 Q2 / R² ফৰ্মুলাৰে আমি কি ইউজ কৰোঁ। এতিয়া চোৱা আমি যেতিয়া ফ'ৰ্চ ওলাম ইয়াৰ একক আহিব নিউটন, তাৰ মানে গোটেইখিনি এছআই এককত ল'ব লাগিব। ইয়াতে যেতিয়াই 30 চেণ্টিমিটাৰ চাইছা লগে লগেই তুমি কি কৰিবা? 30 × 10⁻² মিটাৰ, মিটাৰত কি কৰি ল'বা? কনভাৰ্ট কৰি ল'বা। কনভাৰ্ট নহয়, কনভাৰ্ট কৰি ল'বা। ঠিক আছে, তো আমি ইয়াতে চোৱা আনচাৰ কি আহি যাব? F = কেৰ মান কিমান? 9 × 10⁹ Q1 কিমান আছে? 2 × 10⁻⁷, Q2 কিমান আছে? 3 × 10⁻⁷, আৰু R কিমান হ'ব? 30 কি হ'ল? 30 × 10⁻², ইয়াৰে হোল স্কুৱেৰ। তো আহিল 9 × 10⁹ ইনটু ইয়াতে চোৱা 2 × 3 = 6 × 10⁻14, ইয়াতে আহিব 900 × 10⁻4, হয়নে নাই? 2 পূৰণ কি হৈ যাব? 4। এই 9 যাব ইয়াত কিমান বাৰ? 100 বাৰ। কিমান বাৰ যাব? 100 বাৰ যাব। তো তুমি ইয়াৰে পৰা ঘূৰি ইয়াতে আহি যোৱা। তো ইয়াতে যেতিয়া 9 100 বাৰ যাব চোৱা ওপৰত কি থাকি গ'ল? 6 × 10⁻14, ইয়াতে কিমান আছে? +9, আৰু ইয়াতে কিমান হ'ব চোৱা? এইটো 10 স্কুৱেৰ। তো 10⁻⁻4 লগত মাল্টিপ্লাই হোৱাৰ লগে লগে 10⁻² ওপৰত গ'লে +2, তো কিমান হ'ব? 6 × 10⁻9 10 11 12 13 14 3। তো আৰু বলৰ একক কি আহে? নিউটন। তো ইয়াৰে আনচাৰ কিমান আহি যাব? 6 × 10⁻³ নিউটন। আৰু আমাৰ প্ৰথম কুৱেশ্যন সম্পূৰ্ণ হৈ গ'ল। আমি নেক্সট কুৱেশ্যনত এতিয়া যাম। ঠিক আছে, তাৰে আগত তোমালোকে ধুনীয়াকৈ পজ কৰি এই বস্তুখিনি চাই ল'বা। যদি পাৰিছা তো ভাল কথা, যদি পাৰা নাই আৰু বেছি ভাল কথা, কাৰণ শিকিবলৈ চেষ্টা কৰিবা। ঠিক আছে, ইয়াৰ পিছত অহা নেক্সট কুৱেশ্যনত। অ'কে,
কি কৈছে নেক্সট কুৱেশ্যন চোৱা ধুনীয়াকৈ প্ৰথমতে আমি পঢ়িম কুৱেশ্যনটো বায়ু মাধ্যমত 0.4 মাইক্ৰকুলম আধান আৰু সৰু গোলকটোৰ ওপৰত -0.8 মাইক্ৰকুলম আধান থকা গোলকটোৱে দিয়া স্থিতি বৈদ্যুতিক বলৰ মান যদি ইমান হয় তেন্তে দুয়োটা গোলকৰ মাজৰ দূৰত্ব কিমান দূৰত্ব উলিয়াব লাগে তাৰ মানে কি এটা গোলক এনেকুৱাকৈ দিয়া আছে ধৰা এইটোক আমি এ ধৰিলো এটা গোলক দিয়া আছে এইটোক আমি বি ধৰিলো ইয়াত আধানৰ মান কিমান আছে 0.4 মাইক্ৰকুলম দেখাৰ লগে লগে মাইক্ৰকুলমক কিহত ল'ব লাগিব কুলমত ল'ব লাগিব 0.4 ইনটু কি ইউজ কৰিম 10⁻⁻6 কুলম ওকে তাৰ পিছত কি আছে -0.8 মাইক্ৰকুলম দেখাৰ লগে লগে ক'ত ল'ম আমি কুলমত ল'ম কি কৰিম 0.8 ইনটু 10⁻⁻6 কুলম ওকে বুজি পাইছনে ইয়া কৈছে যে ইহঁতৰ মাজৰ দূৰত্ব মই নাজানে কি মই নাজানে তুমি কি উলাব লাগে এই r2 উলিয়াব লাগে ইহঁতৰ মাজৰ বল যদি কিমান আছে 0.2 নিউটন আছে তো দুটা আধান মাজৰ বল কুলমৰ সূত্ৰ তো আমি কি কৰিম কুলমৰ সূত্ৰ q1 q2 divided by r square মোৰ ডিঙিটো ইমান ভাল নহয় দেই আজি সেইকাৰণে ইমান কাহি আছো 9 into 10⁻9 q1 কিমান আছে 0.4 into 10⁻⁻6 into কিমান আহিব 0.8 into 10⁻⁻6 স্যার এটা মাইনাস কিয় নাহিলে কাৰণ আমি কি লাও যেতিয়া আমি কুলমৰ সূত্ৰ শিকিছিলো আমি ম্যাগনিটিউড লাও মান আমাৰ এই ঋণাত্মক ভিন্নাত্মক এইবিলাক নালাগে হয় নে নাই divided by r square আমি নাজানো ইয়াতে বল কিমান দিয়া আছিল 0.2 কি দিয়া আছিল 0.2 তো আমাৰ কি লাগে r square লাগে r square হেতু সাইডত দিয়া r square হেতু সাইডত গলে কি আহিব 0.2 তলত আহি যাব ওপৰত ইয়াতে পূৰণ কৰি দিয়া কিমান আহিব হা 9 into 0.4 into 0.8 into 10 to the power কিমান হ'ব -12 আৰু +9 -12 +9 9 10 11 12 3 এর ওপৰত কি আহিব -3 আহিব ইয়াতে আহি গল কিমান 0.2 যাব ইয়াতে কিমান বাৰ 4 বাৰ কিমান বাৰ যাব 4 বাৰ যাব না নাই বা ইয়াতেও যাব তোমাৰ 2 বাৰ তোমাৰ ইচ্ছা তুমি যি দিব পাৰা তো 4 9 গুণ 36 into 0.4 কিমান আহি যাব এতে আমি তো জুম কৰিব নোৱাৰো একো কৰিব নোৱাৰো এই কাৰণে মই কৈছিলো ডাঙৰ বোর্ড লাগে আমাৰ তো ইয়াতে আহিব তোমাৰ 14.4 into 10 to the power -3 ইয়াতে যেতিয়া তুমি কি কৰিবা r square is equal to 144 কৰি দিবা 10 to the power -4 আহিব ইয়াৰ পৰা তুমি ইয়াতে আহি যোৱা r is equal to কি আহিব √ 144 কি 44 144 into 10 to the power -4 তো কি আহি গল 12 into 10 to the power -2 মিটার বা 12 সেন্টিমিটার তুমি যোনটো লিখিলে হল আনসার পাই যাবা কাৰোবাৰ ডাউট থাকে যে স্যার 10 to the power -4 or square 10 to the power -2 কেনেকৈ আহিল আমি সো √ x থাকিলে কি লিখো x to the power হাফ লিখো না নাই তো √ 10 to the power -4 হলে কি লিখিম 10 to the power -4 or হাফ তো 2 যাব 2 বার তো কিমান আহিব 10 to the power -2 মিটার তো আনসার আহি গল নেক্সট কোৱেশ্চনত আহি যোৱা পজ কৰি লিখি লবা সৰি ইয়াতে আৰু এটা কোৱেশ্চন কি কৈছিল চোৱা প্ৰথমটোৰ উপস্থিতিত দ্বিতীয় গোলকটোৰ ওপৰত পৰা বলৰ মান নিৰ্ণয় কৰা তো বলৰ মান কি হ'ব 0.2 নিউটনে হ'ব 0.2 নিউটনে হ'ব যেহেতু এটাই আনটোক কি কৰিব আকৰ্ষণ কৰিব এটা এটুক বলেৰে আকৰ্ষণ কৰিব এটু বলেৰে আকৰ্ষণ কৰিব তো মাজত তো বল দিয়াই আছে ভাই 0.2 নিউটন তো 0.2 নিউটন কি হ'ব ইয়াতৰ মাজৰ বল হ'ব ওকে নেক্সট এইটো তোমালোকে নিজে কৰিবা ইয়াতে মাত্ৰা ওলাব দিছে থিওৰিটিক্যাল ইন দ্য সেন্স নিউমাৰিক্যাল টাইপে হয় কিন্তু জাস্ট কেৰ ভ্যালু ইৰ ভ্যালু জি এম ই এম পি এই গোটেইখিনি তোমালোকে যেতিয়া ভ্যালু পুট কৰিবা ইয়াতৰ মাত্ৰা পুট কৰিবা তো তোমালোকে চাবা যে ইয়াৰ আনসাৰ কিমান আহিব
ইয়াৰ আনসাৰ আহিব m0 l0 t0 এনেকুৱা আহিব তো মাত্ৰাহীন এনেকুৱা এটা কি হ'ব এন্টিটি আহি যাব তো তোমালোকে চাবা এইটো তোমালোকে কৰিবা তোমালোকৰ কাৰণে থৈ দিলো হোমৱৰ্ক মোৰ কমেন্ট বক্সত তোমালোকে আনসাৰ দি দিবা ঠিক আছে তাৰ পিছত আহা আৰু কি আহিছে থিওৰিটিক্যাল কোৱেশ্চন আহিছে তো থিওৰিটিক্যাল কোৱেশ্চনস আমি খুব কমেই কৰিম থিওৰিটিক্যাল কোৱেশ্চন কি কৈছে বস্তু এটাৰ বৈদ্যুতিক আধান কোৱান্টিটি বোলা কথাকাৰ ব্যাখ্যা কৰা কোৱান্টিকৰণ মানে কি q = n যেটো আছিল যে মুঠ আধান কিমান হয় কোনো এটা বস্তু থকা মুঠ আধান কি হ'ব সেই বস্তুটোৰ মানে যেটো আমাৰ মৌলিক আধান আছে ই 1.6 × 10⁻⁻19 কুলম এইটোৰ কি হ'ব গুণিতক হ'ব q = n সেই গোটেইখিনি লিখিব লাগিব বৃহৎ পৰিসৰৰ আধানৰ ক্ষেত্ৰত বৈদ্যুতিক আধানৰ কোৱান্টিকৰণৰ ধাৰণা কিয় উপেক্ষা কৰা হয় এতিয়া চোৱা যেতিয়া আমি বৃহৎ পৰিমাণৰ আধানৰ কথা কম তাতে হিউজ আধান মিলিয়নস এণ্ড মিলিয়নস অফ আধান লাখ লাখ কোটি কোটি কি আধানৰ কথা কও তাতে তো সেই আধান আৰু এই যেটো 1 ছুটকুছা 1.6 × 10⁻⁻19 ইমান সৰু এনেকুৱা হ'ব যে এই সাগৰৰ পৰা এক চামুচ পানী খাই দিছা তুমি সাগৰৰ পানী কিবা কমিব নেকি নকমে হেয়ে এটা ৰিজন যে ইমান ডাঙৰ এটা আধানৰ ক্ষেত্ৰত এই যেটো তোমাৰ সৰু এটা আধানৰ মান এটো কি হয় বহুত সৰু হয় দ্যাটস ওয়াই এইটো এটা ৰিজন আমি কি কৰো বৃহৎ পৰিসৰৰ ক্ষেত্ৰত এই q = n আমি উপেক্ষা কৰি দিও কাৰণ তুমি যদি নাম্বার অফ কি চোৱা নাম্বার অফ চার্জ যদি চোৱা 1 লাখৰ যেতিয়া তুমি এটা আধান এড কৰি দিবা কিবা মানে চেঞ্জ হ'ব নেকি নহয় কাৰণ n এর मतलब কি n এর মতলবটো কি তোমাৰ ধৰা 10 লাখটা আধান আছে 10 লাখটা মানে আমি চোৱা মই সিম্পল এটা एग्जांपल দি আছো ধৰা তোমাৰ এটা কলমৰ দাম 5 টকা তো 10টা কলমৰ দাম কিমান হ'ব 5 * আমি কি কৰিম 10 এটা আধানৰ মান কিমান 1.6 × 10⁻⁻19 তো 10টা আধানৰ মান কি তুমি ইয়াক পূৰণ কৰি দিবা কিন্তু এতিয়া 10ৰ জায়গাত কি আছে 1 লাখ একচুয়ালি মানে কি এই পূৰণ যে আমি কৰিম তাৰ মানে কি চোৱা 5টা কলম মানে কি 5 টকা দাম 10টা কলম 10টা কলম মানে 5 5 5 5 এনেকুৱাকে তুমি কি কৰিছা গোটেই কেটা কি এড কৰিবা না নাই 1 2 3 4 5 6 ইয়াতে 7 ইয়াতে 8 ইয়াতে 9 আৰু ইয়াতে 10 মানে এই গোটেই কেটা তুমি যোগ কৰি আছা হয় না নাই তো যেতিয়া ইয়াতে এইটো ধৰা কিমান আছে 1 লাখটা পাস আছে 1 লাখটা পাস আছে মানে 5 লাখ 5 লাখত 5 এটা যোগ কৰিলে কিবা পৰিৱৰ্তন হ'ব যে 5 লাখ টকা তাতে মই 5 টকা এটা দি দিছো 5 লাখ 5 টকা কিবা এটা মানে মোর 5 লাখ টাকা হে মেইন তো সেই কারণে চোৱা আধান যেতিয়া বৃহৎ পৰিসৰৰ হয় তাতে সেই সৰু এটা আধান তুমি যেতিয়া যোগ কৰিবা না কোনো পৰিৱৰ্তন নহয় বা তাৰে পৰা যদি বিয়োগ কৰা না কোনো পৰিৱৰ্তন নহয় সেই কাৰণে আমি বৃহৎ যেতিয়া ৰেঞ্জ আমি কথা কও তাতে আমি আধান আমি মানে q = n যেটো আছে ফৰ্মুলা আধানৰ কোৱান্টিকৰণ হেতু আমি উপেক্ষা কৰি দিও ঠিক আছে নেক্সট চুং কি কৈছে যে কাছৰ দণ্ডৰ আৰু থিওৰিটিক্যাল কোৱেশ্চন আছে এটো তোমালোকে কৰিবই লাগিব কাছৰ দণ্ড এডাল সিল্কৰ কাপোৰলৈ ঘৰিলে দুটা সাধাৰণ সৃষ্টি হয় এনেকুৱা পৰিঘটনা বহুত ধৰণৰ জুৰীয়া পদাৰ্থৰ ক্ষেত্ৰতে পৰিলক্ষিত হয় আধানৰ ৰক্ষণশীলতাৰ সূত্ৰটো এনেকুৱা পৰিঘটনা কেনেকৈ প্ৰযোজ্য হয় চোৱা তোমালোকে জানা আধানৰ সংৰক্ষণশীলতা মানে কি আধান যেতিয়া বহুত কেটা নিকায়ৰ মাজত যেতিয়া কি হ'ব এনেকুৱা টাচ হ'ব এনেকুৱা কিবা হ'ব মই ঘহিছো কিবা কৰিছো যেতিয়া বহুত কেটা নিকায়ৰ মাজত কি হয় ইন্টাৰেকশন হয় এনেকুৱাকে টাচ কৰিছা তো ইয়াৰে পৰা আধানৰ কি হয় খালি স্থানান্তৰণ হয় কোনো নতুন আধানৰ ইভলভ নহয় সৃষ্টি নহয় বা ইয়াৰ কি ই ডেস্ট্ৰয় নহয় আধান যে মৰি গল তেনেকুৱা নহয় ঠিক আছে তো সেই কাৰণে চোৱা ডাঙৰ ডাঙৰ বস্তুৰ ক্ষেত্ৰত যেতিয়া মই ঘহিছো এটা বস্তুৰ পৰা আন এটা বস্তুলৈ ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হে হৈ আছে ইলেক্ট্ৰন নতুনকে হোৱা নাই সেই দুটা বডিৰ মাজত যিমান ইলেক্ট্ৰন বা মানে তোমাৰ মানে ধনাত্মক আধান আছিল তাৰে মাজত কি এটা স্থানান্তৰৰ প্ৰক্ৰিয়াহে হৈ আছে কিন্তু গোটেই আধান কি হ'ব গোটেই দুটা বস্তু মিলি একে থাকিব হেইটোৱে সংৰক্ষণশীলতাৰ সূত্ৰ ঠিক আছে তো এইটো তোমালোকে চাই লবা লিখি লবা
এতিয়া বহুত ধুনীয়া এটা কোৱেশ্চন দিছে কোৱেশ্চনটো কি তোমালোকে বঢ়িয়াকে ঘৰত কৰিব পাৰিবা 2-3 মানে ৱেট কৰিব পাৰি আমি তোমাক এটা এনেকুৱা কি দিছে বৰ্গ দিছে a b c d দিছে কৈছে যে 10 সেন্টিমিটাৰ কিমান দিয়া আছে 10 সেন্টিমিটাৰ লগে লগে মই কি কৰি দিম 10 ইনটু 10 টু দি পাৱাৰ -2 মিটাৰ মানে 10 টু দি পাৱাৰ -1 মিটাৰ তোমালোকক বুজাব লাগে চাও ইমান সৰু সৰু বস্তু কৰিব লাগে হয় না নাই ইটো কি 10 টু দি পাৱাৰ -1 মিটাৰ দিয়া কিমান আছে 10 সেন্টিমিটাৰ কিমান হৈ গল 10 টু দি পাৱাৰ -1 মিটাৰ 10 টু দি পাৱাৰ -1 মিটাৰ কৈছে যে চুকতে কিউ এ ইয়াতে কিমান আছে 2 মাইক্ৰকুলম আধান আছে লগে লগে কি কৰিম 2 * 10 টু দি পাৱাৰ -6 কুলম বিত কিমান আছে -5 মাইক্ৰকুলম তো মই কি কৰিম -5 * 10 টু দি পাৱাৰ -6 কুলম সিত কিমান আছে 2 মাইক্ৰকুলম 2 * 10 টু দি পাৱাৰ -6 কুলম ইয়াতে কিমান আছে -5 * 10 টু দি পাৱাৰ -6 কুলমৰ আধান আছে বঢ়িয়া ইয়াৰ এটো কি ডায়াগোনাল হয় না নাই তো এই ডায়াগোনালৰ মাজত কি আছে কেন্দ্ৰত এটা কি আছে 1 মাইক্ৰকুলম মানে 10 টু দি পাৱাৰ -6 কুলমৰ এটা আধান আছে ইয়াতে কি আছে ইমান মাইক্ৰকুলমৰ এটা আধান আছে তো তোমাক কৈছে যে এই আধানৰ ওপৰত প্ৰযুক্ত বল কিমান এই বাকি কেটাৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিম সোৱা কি ফৰ্মুলা বহুত কেটা আধান আছে বহুত কেটা আধানৰ কাৰণে এটা আধানৰ ওপৰত কি উলাব লাগে আমাৰ বল উলাব লাগে কি আছিল অধ্যাৰোপণৰ নীতি যে বহুত কেটা আধান আছে তাৰ কাৰণে মোৰ সিঙ্গল এটা আধানত কি উলাব লাগে বল উলিয়াব লাগে ঠিক এনেদৰে তোমালোকৰ মাইন্ডটো চলাব লাগিব বহুত কেটা আধান আছে এটা আধানৰ মাজত কি উলাব লাগে বল উলিয়াব লাগে কি 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 অধ্যাৰোপণৰ নীতি তো অধ্যাৰোপণৰ নীতি কি আছিল আমি প্ৰথমে সিঙ্গল বল উলাম যে ভাই ইয়াৰ কাৰণে ইয়াৰ ওপৰত কিমান বল 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 এন্ড দেন নেট যেটো বল হ'ব হেইটো আমাৰ কি হ'ব টোটাল বল আহি যাব হয় না তো ইয়াক দুই ধৰণেও কৰিব পাৰা যেহেতু তুমি জানা যে এটো 90 ডিগ্ৰী তো এইটো কিমান হৈ যাব 45 ডিগ্ৰী এইটো এটা ট্ৰায়াঙ্গল হ'ব এইটো ধৰিবা কিবা ধৰিবা তোমাৰ ইচ্ছা এনেকুৱাকৈ কৰিব পাৰা যে ভাই তোমালোকে এনেকুৱাকে লাইন টানি দিলা এনেকুৱাকে লাইন টানি দিলা এতিয়া চোৱা এইটো এটা ট্ৰায়াঙ্গল হল এইটো এটা ট্ৰায়াঙ্গল হল এইটো এটা কি হল ট্ৰায়াঙ্গল হল কাৰণ আমি যদি ইয়াৰ ওপৰত বহুত খিচিমিচি হৈ গল দেই আমি যদি ইয়াতে 1 মাইক্ৰকুলম দ্যাট ইজ 10 টু দি পাৱাৰ -6 কুলম এটা আধান আছে ইয়াৰ ওপৰত যদি আমি বল উলিয়াব লাগে আমাৰ মেইন কি লাগিব এই দূৰত্বটো লাগিব হয় না তো এই দূৰত্বটো উলাবলৈ সিম্পলি আমি এনেকুৱাকে লাইন টানিব পাৰো তো সোৱা এই যেটো দূৰত্ব আৰু ইয়াৰে পৰা এই যেটো দূৰত্ব এই দুটা কি এই 10 টু দি পাৱাৰ -1 ৰ আধা দ্যাট ইজ ইয়াতে কি আহিব 5 সেন্টিমিটাৰ বা 5 * 10 টু দি পাৱাৰ -2 মিটাৰ হয় না নাই এইটো কি হ'ব ইয়াৰে আধা এইটো যেটো কি আছিল মানে এই যেটো লেন্থ আছিল ইয়াৰে আধা হ'ব না নাই তো এইটো কি হ'ব 5 * 10 টু দি পাৱাৰ -2 মিটাৰ আমি জানো যে যেতিয়া ইয়াতে 90 ডিগ্ৰী এংগল তো এইটো কি হৈ যাব এইটোৰ স্কয়াৰ = এইটোৰ স্কয়াৰ + এইটোৰ স্কয়াৰ তো ঠিক আছে মই যদি ইয়াক x ধৰি লও তো x ৰ স্কয়াৰ = কিমান আহি যাব এইখিনিৰ স্কয়াৰ মই সেন্টিমিটাৰত যদি লও যে 5 স্কয়াৰ + 5 স্কয়াৰ তো কিমান আহি যাব x = √50 ইয়াৰ আহি যাব 10 টু দি পাৱাৰ -2 মিটাৰ √50 লগত 10 টু দি পাৱাৰ -2 মিটাৰ পূৰণ কৰি দিয়া তো মিটাৰ আহি যাব হয় না নাই তাৰ পিছত আমি বল উলাও যে 2 মাইক্ৰকুলমৰ কাৰণে কি কিমান বল হ'ব যে F on যেসম এটো এ আছে এটো ও বুলি ধৰি লও যে ফোর্স অন ও ডিউ টু এ ফোর্স অন ও ডিউ টু এ ওহো কে এর মান কিমান 9 * 10 টু দি পাৱাৰ 9 q1 কিমান দিয়া আছে 6 * 10 টু দি পাৱাৰ -6 ইনটু ইয়াতে কিমান আছিল 10 টু দি পাৱাৰ -6 ডিভাইডেড বাই ডিসটেন্স কিমান ওলাইছে আমাৰ √50 into 10 to the power -2 यारे whole square तो किमान আহিল 9 into 10 to the power 9 into 2
into 10 to the power minus 12 divided by 50 into 10 to the power minus 4 হয় না নাই ঠিক আছে তো ইয়াতে আহিব 9 to the 18 into 10 to the power minus 12 plus 9 plus 4 divided by 50 এইটো আহিব তোমাৰ 18 by 50 into 10 to the power minus 12 9 আৰু 4 যোগ কৰিলে হয় 13 13 ৰ পৰা 12 গলে 1 into 10 আৰু ইয়াতে আহি যাব তোমাৰ 0.36 তো আহি যাব 3.6 নিউটন এটো ডাইৰেকশন কি হ'ব সোয়া since this is কি পজিটিভ চার্জ পজিটিভ এটা আধান হয় না নাই আর এটো কি আছে পজিটিভ আধান তো ইয়া কি কৰিব এইটো সাইডে ঠেলিব কি কৰিব এইটো সাইডে ঠেলিব যেহেতু এইটো সাইডে ঠেলিব তো আমি কি লিখিম ডাইরেকশন এ এর পৰা ও লৈ এ ওর দিশত কোত এ ওর দিশত বঢ়িয়া যেহেতু এ ওর দিশত হল এতিয়া সোয়া ইয়াতো 2 কুলম আধানে আছিল না নাই ডিসটেন্স তো সেম আছে তো ইয়াতো এটা বল লাগিব যেটো কি হ'ব 3.6 নিউটনৰে হ'ব কিন্তু ডাইরেকশন এবাৰ কি হ'ব উল্টা কি হ'ব উল্টা সো देयरफॉर একেদৰে কেনেদৰে একেদৰে ফোর্স অন ও ডিউ টু সি কিমান হ'ব 3.6 তোমালোকে উলিয়াই লবা মই শর্টকাট কৰি দি আছো কাৰণ যেহেতু এটো উলাইছে গম পাইছা কেনে উলাব লাগিব 3.6 into 10 to the power কোনো নহয় তো 3.6 নিউটন বাট কেনেকুৱা হ'ব সিৰ পৰা ওৰ দিশত সিৰ পৰা ওৰ দিশত তো সিন্স সিৰ পৰা ওৰ দিশত আছে 3.6 নিউটন এই দুটা কি হৈ যাব ক্যান্সেল অপোজিট আছে হয় না নাই তো আগতে ক্যান্সেল নকৰো আমি কৰিম পিছত যেহেতু তো ইয়াৰ পিছত এইখিনি তো ভাই মুছি যাব প্রবলেম নাই তার পিছত সোয়া এইটো এটা প্রবলেম তার পিছত সোয়া যেতিয়া আমি বাকসটো আঁকিছিলো তো ইয়াতে কি আছিল -5 ইয়াতে -5 into 10 to the power -6 -5 into 10 to the power -6 তো ইয়াৰ কাৰণে যেতিয়া তুমি বল উলিয়াবা যে কেন্দ্ৰত ওত বল A B C D বা B এর কারণে ফোর্স অন ও ডিউ টু বি কি আহিব সোয়া 9 into 10 to the power 9 into q1 কিমান আছিল মাইনাস মানে 5 into 10 to the power -6 into 10 to the power -6 ডিভাইডেড বাই তোমার কি হল ডিসটেন্স 50 into 10 to the power -4 5 যাব ইয়াতে 10 টাইমস তো ইয়াতে আহিব 9 into 10 to the power 9 -12 plus 4 সরি a to 10 আছিল নহয় ইয়াতে আহিব 3 তো কি আহি গল যে 12 - 12 প্লাস তো এটো আহি গল 0 তো আহি গল 9 নিউটন এতিয়া সোয়া সেম 9 নিউটন যেহেতু নেগেটিভ তো ইয়াতে লাগি আছে 9 নিউটন সেম যেহেতু -5 বল আছে তো ইও কি লগাবো ইয়াতে 9 নিউটনৰ বল লগাবো ইয়াতেও এনেকুৱা বল লাগি আছিল সো তুমি যেতিয়া এড কৰিবা কারণ আমি ভেক্টর যোগ কৰিম তো ভেক্টর যোগ করার ক্ষেত্ৰত যে ফোর্স অন ও ডিউ টু এ প্লাস ফোর্স অন ও ডিউ টু বি প্লাস ফোর্স অন ও ডিউ টু সি প্লাস ফোর্স অন ও ডিউ টু ডি এই গোটেইকেইটা আমি কি কৰিম যোগ কৰিম কিহৰ কাৰণে এফ নেট যে মোৰ এফ নেট কিমান আহিব এতিয়া এফ ও এ যেটো আছিল 3.6 কিন্তু এটো কি হৈ যাব -3.6 হয় না নাই কারণ ডাইরেকশন বেলেগ আছে এটো কিমান আছিল যদি 9 নিউটন লোৱা এটো কি লব লাগিব -9 নিউটন তো এই গোটেইকেটা কাটি কেনে কি হৈ যাব 0 তো তোমাৰ নেট ফোর্স যেটো আহিব হেতু কি আহিব 0 যদি 1 মার্কৰ কোৱেশ্চন আহে তোমালোকে ডাইৰেক্টলি থিওৰি হিচাপে কৈ ক'ব পাৰিবা আৰু যদি 1 মার্কৰ কোৱেশ্চন নাহে 2-3 মার্কৰ আহে তেতিয়াহলে তুমি এনেকুৱাকে বস্তুখিনি উলিয়াই দেখাব লাগিব আগলৈ যাও আমি yes এটা আহিল স্থিতি বৈদ্যুতিক ক্ষেত্ৰ ৰেখা হল অবিচ্ছিন্ন বক্ৰৰেখা কিয় ভাঙিব নোৱাৰে কাৰণ বৈদ্যুতিক ক্ষেত্ৰ এনেকে ইলেক্ট্ৰন বিলাকে জাম্প কৰি জপিয়াই নাযায়
আৰু বৈদ্যুতিক ক্ষেত্ৰ কি বৰ্তুলৰ সৃষ্টিও নকৰে হয় না নাই তো এই কাৰণে কি হ'ব আৰু ক্ষেত্ৰ ৰেখা কটাকটি কিয় নকৰে কাৰণ এটা বিন্দু দুটা কি হ'ব দিক হৈ যাব আৰু হেতু পসিবল নহয় নচোৱা কি কৈছে যে ভ্যাকুয়ামত 20 সেন্টিমিটাৰ ব্যৱধানত দুটা বিন্দু সম আধান QA 3 মাইক্ৰকুলম দিয়া আছে আৰু QB -3 মাইক্ৰকুলম অৱস্থান কৰিছে দুটা আধান সংযোগী ৰেখা AB ৰ মধ্যবিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব যদিহে ইমান হয় পৰীক্ষণীয় আধান এটা আমি হে বিদ্যুৎ ক্ষেত্ৰ ৰাখো তো কিমান বল অনুভৱ কৰিব কিমান ইজি কোৱেশ্চন ইয়াত কি ইজি কোৱেশ্চন আছে নেকি এনেকুৱা কোৱেশ্চন চাই মানুহৰ পাতলা পায়খানা হৈ যায় বুজি পাইছা না নাই ইমান ইজি কোৱেশ্চন দিছে কি কম তোমালোকে কোৱেশ্চন চাই মই কি কম ওকে টু ৰাইটিং নৰ্মেল পেনেল হ'ব লাগিব ঠিক আছে এটা চোৱা কি কৈছে যে দুটা বিন্দু সম আধান আছে ইয়াতে তুমি আধান আঁকি লোৱা ইয়াতে কিমান আছে 3 মাইক্ৰকুলম তো মাইক্ৰকুলম দেখাৰ লগে লগে কি কৰিব লাগিব 3 × 10⁻⁻6 কুলমত কনভাৰ্ট কৰিবা ইয়াৰে পৰা বিত যোৱা বি বিন্দু এটো এ বিন্দু বিত কিমান আছে -3 × 10⁻6 কুলম মানে মাইক্ৰকুলম থাকাৰ লগে লগে কুলমত কনভাৰ্ট কৰিম আমি ঠিক আছে এসাইড লম আমি কৈছে যে ইয়াৰ মাজত এটা বিন্দু আছে ও বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব এটা মনত কৰা ইয়াতে আধান কেইটা আছে দুটা মানে দুটা আধান আছে এটা আধান নহয় দুটা আধান যদি আছে তো দুটা মানে কি মাল্টিপল চাৰ্জ হৈ গল এটা দুটা আধানৰ কাৰণে আমি কেনেকৈ ওলাম কেনেকুৱা নীতি আছিল মনত কৰা অধ্যাৰ ওপৰৰ নীতি কি কৰিম এটা আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এটা আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ দুটাকে এড কৰি দিম আনসাৰ ওলাই যাব ঠিক আছে তো প্ৰথমত আমি চাম যেহেতু এইটো এটা কি ধনাত্মক আধান তো ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ দিক এইটো সাইডে আহিব যেহেতু এটো ঋণাত্মক আধান ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ দিক এইটো সাইডে আহিব আৰু দুটাক মই কি কৰিম +q আৰু যেটো আছিল -q দুটাক মই এড কৰিলে মোৰ কি আহি যাব নেট ইলেক্ট্ৰিক ফিল্ড বৈদ্যুতিক ক্ষেত্ৰ আহি যাব সো देयरफॉर আমি প্ৰথমত কি ওলাই লও যে বৈদ্যুতিক ক্ষেত্ৰ ওত কাৰ কাৰণে এৰ কাৰণে EOA ঠিক আছে বা +q ৰ কাৰণে তুমি দিব পাৰা তো ইয়াতে কি হ'ব চোৱা আমি k/q/r² এইটোৱে ফৰ্মুলা 9 × 10⁹ q কিমান আছে 3 মাইক্ৰকুলম সো 3 × 10⁻⁻6 ডিভাইডেড বাই ডিসটেন্স কিমান আছে এইটো দিয়া আছিল কিমান 20 সেন্টিমিটাৰ দিয়া আছিল লগে লগে কিহত খাই পেলাবা তুমি 20 × 10⁻2 মিটাৰ কৰি দিবা আৰু যেহেতু তোমাৰ কি আছিল 20 সেন্টিমিটাৰ এইখিনি আধা দূৰত্ব হয় না এইটো 10 সেন্টিমিটাৰ লগে লগে কি খাই দিবা এইটো হৈ যাব 10⁻⁻1 মিটাৰ কেনেকৈ আহিল 10 × 10⁻2 মিটাৰ তো -2 + 1 -1 মিটাৰ ঠিক আছে ডিভাইডেড বাই 10⁻⁻1 হোল স্কয়াৰ কিমান আহিল 9 × 3 = 27 into 10 to the power 9 - 6 -3 sorry +3 তাৰ পিছত তলত কিমান আহিল 10⁻⁻2 হয় না নাই ইয়াতে কিমান আহি যাব চোৱা 27 into 10 to the power 3 + 2 that is 5 তে এক ডেসিমেল মই এটো সাইডত আহিম এটো সাইডত আহিম হয় না নাই তো এটো কি আহি যাব 2.7 into 10 to the power 6 এতে আহিব তোমাৰ EOA বৈদ্যুতিক ক্ষেত্ৰ কিমান হয় নিউটন পার কুলম কিমান হ'ব নিউটন পার কুলম হয় না নাই নিউটন পার যদি কুলম হয় তেতিয়াহলে ঠিক আছে ভাই কোনো প্রবলেম নাই ইয়াৰ দিক কোনটো সাইডত হ'ব দিক হ'ব তোমাৰ along AO along or towards AO ঠিক আছে সিমিলারলি তোমার এইটো আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব যে E on O due to B বৈদ্যুতিক ক্ষেত্ৰ সো তুমি গোটেইখিনি সেম প্ৰসেসে কৰিবা আনসার এইটোৱে আহিব খালি ডাইৰেকশনটো কি হৈ যাব চেঞ্জ হৈ যাব 2.7 into 10⁻6
2.7 into 10/6 ইয়াতে কি আহিব তোমাৰ নিউটন পাৰ কুলম along কি আহিব কোনটো সাইডে ওর বিৰ পৰা ও বিৰ পৰা ও লৈ ওর দিকে হয় না নাই তো এতিয়া তোমাৰ ই ও বি আহিল ই ও এ আহিল এতিয়া দুটা কি কৰিব লাগিব এড কৰিব লাগিব সো देयरफॉर নেট মানে মুঠ বৈদ্যুতিক ক্ষেত্র মুঠ বৈদ্যুতিক ক্ষেত্র কি হ'ব E net is equal to EOA plus EOB 2.7 into 10⁻⁻ কিমান 10⁻⁶ plus 2.7 into 10⁻⁶ কিমান আহি গ'ল 5.4 into 10⁻⁶ নিউটন per কুলম এইটো আহিল E net হয় না নাই তো এইটো আনসার আহিব মই পাৰিলে একবাৰ চেক কৰি দি আছো 10 তোমালোকৰ কিতাপ বিৰাট ডেঞ্জাৰ দেই yes answer ঠিকে আছে answer একদম ঠিক 5.4 into 10⁻⁶ নিউটন per কুলম আৰু ইয়াৰ দিশ কোনটো সাইডত হ'ব ইয়াৰ দিশ হ'ব ওৰ পৰা বি লৈ দুটা তুমি যোগ কৰিছা দিয়াত ঠিক আছে কোনটো দিশত হ'ব ওৰ পৰা বি লৈ তো ইয়াৰ পিছত আমি নেক্সট ইয়াতে আৰু এটা কোৱেশ্চন ৰৈ গ'ল কি কোৱেশ্চন কৈছে যদি এই বিন্দুটোত ইমান আধান সম্পন্ন ঋণাত্মক পৰীক্ষণীয় আধান এটা ৰাখিছা তেতিয়াহ'লে আধানটোৱে অনুভৱ কৰা বল কিমান হ'ব আমি জানো যে E ভেক্টৰ ইজ ইকুৱেল টু F ডিভাইডেড বাই Q নট হয় তেতিয়াহ'লে F ইজ ইকুৱেল টু কি হ'ব Q নট E বৈদ্যুতিক ক্ষেত্ৰৰ মান আমি জানো কিমান তাতে 5.4 into 10⁻⁶ আৰু আধানৰ মান কিমান দিয়া আছে 1.5 into 10⁻⁹ তো কিমান আহি যাব পূৰণ কৰা এটো আহিব 5.4 1.5 20 25 4 29 31 9 okay 99999 okay और याते डेसिमल আহিব এক ঘর 91 into 10 to the power 6 আৰু ইয়াতে কিমান আহি গল -13 হয় না নাই তো এটা ডেসিমেল মই এটো সাইডে লও 9.1 into 10 to the power -12 নিউটন ইমান নিউটন আহিব একবার মই মাল্টিপ্লাই ओके 5.5 ओके ও ইয়াতে 8 আহিব দেই 8.1 81 8.1 into 10⁻⁻12 নিউটন ঠিক আছে তো এইটো হ'ব তোমাৰ কি ফোর্স কারণ ফোর্সৰ ফর্মুলা কি E = F/Q তো F = QE একদম ইজি হয় তো নেক্সট কোৱেশ্চনত আহি যাও আমি চিও নেক্সট কোৱেশ্চনটো আছে বহুত ধুনিয়া এটা কোৱেশ্চন হয় মজাৰ কোৱেশ্চন হয় কি যে তন্ত্ৰ এটাত দুটা আধান আছে QA আৰু QB ক্ৰমে দুটা বিন্দু A00 - 15 আৰু B000 +15 ত অৱস্থান কৰিছে তন্ত্ৰটোৰ মুঠ আধান আৰু বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক কি ওলাব দিছে দ্বিমেৰু ভ্ৰামক ওলাব দিছে বহুত বঢ়িয়া লগে লগে তোমাৰ মাথাত কি আহিব লাগিব দ্বিমেৰু ভ্ৰামকৰ ফৰ্মুলা আহিব লাগিব দ্বিমেৰু ভ্ৰামকৰ ফৰ্মুলা কি P = Q * QA QA কি আছিল হেই ইয়াৰে দৈৰ্ঘ্য এতিয়া মই কি কৰিম একো নকৰো স্যাৰ হৱন কৰিম কি কৰিম এনেকুৱাকে মই কি আঁকিম x আঁকিম মোৰ x নহয় তোমাৰ x নহয় x অক্ষ আঁকিম এইটো y এইটো z
বুজি পাইছনে এইটো হল তোমাৰ মূলবিন্দু মূলা নহয় মূলবিন্দু হা মূলা খাইতো পাদি থাকা তোমালোকে তো এইটো হল মূলবিন্দু এতিয়া চোৱা কি কৈছে যে যেহেতু এটো পজিটিভ z এক্সিস তো ইয়াৰ নেগেটিভ z এক্সিস কোড হ'ব এইটো সাইডে হ'ব এইটো যেহেতু পজিটিভ x এটোৰ নেগেটিভ কোড হ'ব এইটো এইটো যেহেতু পজিটিভ ইয়াতে কি হ'ব নেগেটিভ y হয় না তোমাক কৈছে যে দুটা বিন্দু a0 0 -15 0 0 -15 ইয়াতে কৰবাত 0 0 -15 সেন্টিমিটার এই বিন্দুত কি আছে কোন পণ্ডিতে আছে QA 2.5 into 10 to the power -7 2.5 into 10 to the power -7 কি আছে ইয়াতে কুলমৰ এটা আধান আছে নেক্সট কি কৈছে আৰু এটা বিন্দু 0 0 পজিটিভ z এক্সিসত এটা পয়েন্ট আছে ইয়াতে কি কৈছে 0 0 +15 সেন্টিমিটার তো যেহেতু +15 সেন্টিমিটার লৈছে কৈছে যে ইয়াতে কি হৈ গল এতিয়া এই যে সোয়া এটা অপোজিট মানে বিপরীত ধর্মী সমমানৰ দুটা আধান ইয়াতে কি আছে সোয়া -2.5 into 10 to the power -7 কুলম দুটা সমমানৰ বিপরীত ধর্মী আধান কিছু দূরত্বত রাখিলে তাক কি বোলে বৈদ্যুতিক দ্বিমেরু বোলে দ্বিমেরু হইছে না নাই হইছে এই দ্বিমেরুটোৰ কৈছে যে মুঠ আধান কিমান তো দ্বিমেৰুৰ মুঠ আধান কিমান হয় 0 কাৰণ এটা ধনাত্মক এটা ঋণাত্মক তো নিউট্ৰেল হ'ব আমি পঢ়িছিলো আৰু কি কৈছে চোৱা যে তন্ত্ৰটোৰ কি ওলাব লাগে বৈদ্যুতিক দ্বিমেরু ভ্ৰামক আমি জানো যে P = Q * 2 * P cap তো আমি কি কৰিম Q এটা যিকোনো আধান লৈ লোৱা ম্যাগনিটিউড 2.5 into 10 to the power -7 into distance কিমান হ'ব 0 0 15 মানে এইটো হল কিমান 15 0 0 15 এটো কিমান 15 15 plus 15 কিমান 30 সেন্টিমিটার সেন্টিমিটার দেখার লগে লগে কি খাই পেলাবা 30 into 10 to the power -2 মিটার তো কিমান আইব 30 into 10 to the power -2 মিটার 25 into 30 কিমান হ'ব 3 5 গুণ 15 ক্যারিত চলিব 3 2 গুণ 6 একে 7 আৰু এটা শূন্য আছিল নহয় এটা ডেসিমাল ইবাগে আহিব তো 75 into 10 to the power -9 আৰু যেহেতু ইয়াতে তুমি 7.5 দিবা তো কি হৈ যাব 10 to the power -8 কি হৈ যাব 7.5 into 10 to the power -8 ইয়াৰ একক কি কুলম মিটার হয় না নাই হয় না নাই মাল্টিপ্লিকেশন তো গড়বড় হোৱা নাই চাই লবা একবাৰ মই তথাপি একবাৰ আনসাৰটো চাই দি আছো মই চেক কৰাই দি আছো কি হয় কি ভাই মই কৰিম পিছত ভুল হ'ব তোমালোকে কবা যে সারে কি শিকায় এবিলাক 7.5 into 10 to the power -8 কুলম মিটার বুজি পাইছা না নাই তো এতিয়া আমি কি কৰিম নেক্সট কোৱেশ্চনত যাম তোমালোকে একচুয়ালি পজ কৰি কৰি কোৱেশ্চন বিলাক অ্যাটেম্প্ট কৰিব লাগে স্যার আমি কিয় অ্যাটেম্প্ট কৰিম আপুনি তো আছেই গৰু কেটা মই থাকিলে হ'ব নেকি তোমালোকে কি কৰিব লাগিব হয় না নাই এতিয়া চোৱা কি কৈছে একদম ডাইৰেক্ট কোৱেশ্চন একদম ইজি কোৱেশ্চন দ্বিমেরু ভ্রামক 4 into 10 to the power -9 কুলম মিটার যুক্ত দ্বিমেরু ভ্রামক দিয়া আছে মানে মোর কিহর মান দিয়া আছে পির মান দিয়া আছে 4 into 10 to the power -9 কুলম মিটার যুক্ত বৈদ্যুতিক দ্বিমেরু এটাই 5 into 10 to the power 4 নিউটন per কুলম মান সম্পন্ন সুষম বৈদ্যুতিক ক্ষেত্র বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান দিয়া আছে 5 into 10 to the power 4 নিউটন per কুলম ক্ষেত্র এখনৰ দিশৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে সুষম বৈদ্যুতিক ক্ষেত্র আছে লগত এংগল বনাই আছে ইয়াতে যদি তুমি মাইনাস প্লাস জিয়ে নিদিয়া কিয় দ্বিমেৰুয়ে কি কৰি আছে থিটা 30 ডিগ্ৰী এংগল কৰি আছে কি লাগিব টর্ক এটা ফোর্স এনেকুৱা এটা ফোর্স এনেকুৱা ই কি হ'ব রোটেশন হ'ব নেট ফোর্স 0 কিন্তু কি হ'ব রোটেশন হ'ব
টর্ক লাগিব টর্ক যেহেতু টর্ক লাগিব তো থিটা কিমান দিয়া আছে 30 ডিগ্ৰী দ্বিমেৰুটোৰ ওপৰত ক্ৰিয়া কৰি থকা টৰ্কৰ মান গণনা কৰা টৰ্কৰ মান গণনা কৰিব দিছে কাৰ মান গণনা কৰিব দিছে টৰ্কৰ মান গণনা কৰিব দিছে সো টৰ্কৰ যেটো ম্যাগনিটিউড হ'ব হেতু কি হ'ব পি ই sin থিটা পি ৰ মান কিমান দিয়া আছে 4 * 10⁻⁻9 ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান দিয়া আছে 5 * 10⁻⁴ তার পিছত sin থিটাৰ মান sin 30 ডিগ্ৰী sin 30 হল হাফ তো কি হৈ যাব 4 * 5 20 * 10⁻⁻9 + 4 -5 * 1/2 2 10 টাইমস কি হৈ যাব 10⁻⁻4 একক কি হ'ব টর্কৰ নিউটন মিটার তো কি আহি গল নিউটন মিটার একদম ইজি ডাইরেক্ট কোয়েশ্চন এনেকুৱা কোয়েশ্চন চালে কি হৈ যায় পাতলা পায়খানা হৈ যায় ভাই ইমান ইজি কোয়েশ্চন হাগা ওলাই যাব একচুয়ালি টান কোয়েশ্চন চালে হাগা ওলাই যায় বাট এটো ইজি কোয়েশ্চন তোমালোকৰ তেনে হাগা ওলাই যায় ঠিক আছে এতিয়া চোৱা নেক্সট কৈছে 2025 এটো আহিছিল ৰিসেন্টলি আহিছিল এই বছৰৰ আগৰ বছৰ 2026 নহয় 2025 25 আহিছে কি আহিছিল চোৱা যে পলিথিনৰ টুকুৰা এটা উলেৰে ঘহাৰ ফলত 3 * 10⁻⁷ কুলম মানৰ ঋণাত্মক আধান এটাৰ সৃষ্টি হল ও স্যার আমি তো শিকিছিলো আধানৰ সৃষ্টি নহয় একচুয়ালি এটা কোয়েশ্চনটো লিখাতে ভুল হৈছে ট্রান্সলেট কৰাতে ভুল হৈছে আধান সৃষ্টি নহব হয় না নাই আধানৰ ট্রান্সফার হৈ সেই বস্তুটোত কি আধান আহিব কিমান আহিব মুঠ আধান তাতে কি হৈ গল সন্নিহিত হল যে সন্নিহিত হোৱা মুঠ আধান পোৱা গল কিমান 3 * 10⁻⁶ চুলম আরে চুলম নহয় কুলম স্থানান্তরিত ইলেক্ট্রনের সংখ্যা নিরূপণ কৰা কোৰ পৰা কলৈ যায় কোৰ পৰা কলৈ যাব কোৰ পৰা কলৈ যাব উল আৰু কি কইছা পলিথিন উলৰ পৰা পলিথিনলৈ যাব হয় নে নাই তো এই চ্যাপ্টাৰৰ সবতকে প্ৰথমত তোমালোকে শিকিছিলা q = প্লাস মাইনাস ne আৰু ইয়াতে na হল যেটো নাম্বার অফ চার্জেস আধান পার হব তো মই কি কৰিম ইয়াতে n = q divided by e so q কিমান 1.6 * 10⁻⁻⁻ কিমান -19 ময়ো পাহৰি যাও গজনি না 3 * 10⁻⁻7 কিমান আহিব কিমান আহিব এইটো আহিব আই থিংক 1.87 * 10⁻⁻ কিমান আহিব -2 সরি প্লাস আহিব ইয়াতে মাইনাস না এইটো 10⁻12 ইউনিট আহিব নেকি ইমানটা কোনো ইউনিট নাই ইয়াৰ নাম্বাৰৰ কিবা ইউনিট আছে নেকি নাই সো 1.875 তেনেকুৱা কিবা এটা আহিব আনসার ঠিক আছে তোমালোকে কৰি লবা তথাপি তো মই এটা আনসার জাস্ট দিলো এই কোয়েশ্চনটো আহিছিল 2025 ত নেক্সট কোয়েশ্চন কি কৈছে সো উলৰ পৰা পলিথিনলৈ যেতিয়া ভৰৰ স্থানান্তৰ হ'ব নেকি মই ইয়াৰে পৰা এই ঠাইখিনিৰ পৰা যেতিয়া এই ঠাইখিনিত যাম মোৰ ওজন কিমান আছিল বা মোৰ ভৰ যিমান আছিল মই তো লয়ে যাম না মোৰ ভৰটো কিবা মই থৈ যাম নেকি তো ইলেক্ট্ৰনৰো কি আছে ভৰ আছে নে নাই কিমান 9.1 * 9 - 31 কেজি আছে নে নাই সৰু হলেও নগণ্য হলেও আছে তো কিবা এটা নাই মামাতকে কণা মামাই ভাল তো সেই কণা মামা যেটো আছে এই কণা মামাক আমি কি কৰিম লৈ যাম হয় না নাই তো কণা মামা যেতিয়া স্থানান্তৰ হ'ব কণা মামাই নিজৰ ভৰ লৈ যাব হয় না নাই তো যেতিয়া ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব ইলেক্ট্ৰনৰ হৈতে ভৰৰ স্থানান্তৰ হ'ব ঠিক আছে বহুত বঢ়িয়া কোয়েশ্চন আছিল এতিয়া আৰু ধুনিয়া এটা কোয়েশ্চন আহিছে
কি কোয়েশ্চন আহিছে চোৱা অলরেডি আমি আধা ঘন্টা পার করিলো তো তোমাদেরকে ট্রাই করিব পারা এটা কোয়েশ্চন একদম ইজি যে দুটা অন্তরিত ভ্রামেৰে গঠিত আহিত গোলক এ আৰু বিৰ কেন্দ্ৰ দুটাৰ দূৰত্ব 50 সেন্টিমিটাৰ লগে লগে কি খাই দেম 50 * 10⁻² মিটাৰ দুয়োটা গোলকতে আধানৰ মান 6.5 * 10⁻6 কুলম হলে দুয়োটাৰ মাজত থকা পাৰস্পৰিক স্থিতিবৈদ্যুতিক বিকৰ্ষণীয় বলৰ মান কিমান হ'ব এইটো এটা কোয়েশ্চন হল বিকৰ্ষণীয় বলৰ মান ওলাব দিছে তোমালোকে কি নাজানা দুয়োটাৰ মাজত থকা দূৰত্বৰ তুলনাত এ আৰু বিৰ ব্যাসাৰ্ধ নগণ্য বুলি ধৰা সেইটো নগণ্য আমি ধৰিবই লাগিব ঠিক আছে সো প্ৰথমে আমি কি ওলাম ইহঁতৰ মাজৰ বল তো আমাৰ দিছে ইয়াতে এটা স্ফিয়াৰ ইয়াতে এটা দিছে ইয়াৰ আধান কিমান 6.5 * 10⁻⁻7 ইয়াৰ আধান কিমান 6.5 * 10⁻⁻7 মানে আমাৰ q1 আৰু q2 এই দুটা কি আছে ইকুৱেল আছে এটোক আমি q ধৰিব পাৰিম আৰামছে কৈছে যে ইহঁতৰ মাজৰ দূৰত্ব কিমান 50 সেন্টিমিটার মানে 50 * 10⁻² মিটার এই বস্তুটো তুমি ধৰি লবা ঠিক আছে আমাৰ ওলাব লাগে বল বল ইজিক্যাল টু কি হয় k বল ইজিক্যাল টু কি হ'ব k q1 q2 q1 q2 q ইকুৱেল হয় দুটা মাল্টিপ্লাই কৰিলে q²/r² ভেরি গুড 9 * 10⁻⁹ ইনটু q কিমান আছে 6.5 * 10⁻⁻7 ইয়াৰে হোল স্কয়ার ডিভাইডেড বাই r কিমান আছে 50 * 10⁻² ইয়াৰে হোল স্কয়ার ওয়াও এবাৰ তো আহিব ক্যালকুলেশন পুরা হেভি তো 9 * 10⁹ ইনটু তে অলপ কিবা চাও কিবা যদি কৰিব পৰা যায় কাৰিগৰী তো 6.5 ৰ স্কয়ার কিমান আহি যাব 6.5 into 6.5 5 5s are 25 carried যাব 2 30 30 60 62 36 plus 6 42 দুটা ডেসিমাল আহিল 42.25 কিমান আহিব 42.25 into 10⁻⁻14 ঠিক আছে আৰু তলত আহি যাব 25 into 100 that is 10 square into 10⁻⁻4 বহুত বঢ়িয়া এতিয়া আমি কি কৰিম কোনো কথা নাই মই তো টিচাৰে না 42.25 into 10⁻⁻14 plus 9 আৰু ইয়াতে কি হ'ব 10⁻⁻2 ওপৰত গলে +2 divided by 25 5 যাব ইয়াতে 5 বার 5 8 গুণ 40 2 থাকিল তো 22 22 যাব 5 4 গুণ 20 2 থাকিল 5 5 গুণ 25 ডেসিমেল ইয়াতে দি দিও আরে না দুটা ঘর ঘর পিছত আছে এই 5 আৰু যাব ইয়াতে একবার 5 গুণ 5 3 থাকিল 34 5 6 গুণ 30 4 থাকিল 5 9 গুণ 45 দুটা ঘৰ ডেসিমেল আহি গল তো এতিয়া আমি পূৰণ কৰিব লাগে আৰু কিমান এইটো কাটি গল এটা আহি গল তো 9 into 1.69 1.69 into 9 9 9 जा 81 carried 8 9 6 जा 54 54 আৰু 8 62 62 হাতত 6 9 গুণ 9 9 6 15 1521 আৰু দুটা ডেসিমেল 15.21 তো কিমান আহিব ইয়াতে চোৱা 15.21 into ইয়াতে কিমান 9 10 11 11 আৰু মাইনাস 14 11 12 13 14 3 হয় না নাই আৰু 3 কি আহিব 10⁻⁻3 আৰু এটা ডেসিমেল এটো সাথে লৈ লোৱা 1.521 into 10⁻⁻ কিমান আহিব -2 ইমান কি আহিব বল নিউটন 1.521 into 10⁻⁻2 নিউটন এইটো আহিব তোমাৰ ইহতৰ মাজৰ বল ক্যালকুলেশন বাস এইখিনি এতিয়া চোৱা
নেক্সট কোয়েশ্চন কিবা এটা কৈছে নেক্সট কোয়েশ্চনে কি কৈছে যে যদি প্ৰত্যেকটো গোলকেই দুগুণ পৰিমাণে আহিত কৰা হয় যে আমি কি কৰিলো দুগুণ পৰিমাণে আহিত কৰিলো আৰু হিহঁতৰ মাজৰ দূৰত্ব কি কৰিছো আধা কৰি দিছো বঢ়িয়া যে প্ৰত্যেকটো গোলকে কি কৰিছো দুগুণ পৰিমাণে আহিত কৰিছো মানে কি ইয়াৰ দুগুণ কৰিছো ইয়াৰো মই কি কৰিছো দুগুণ কৰিছো তাৰ মানে কি মই 2q কৰিছো এতিয়া মানে টুৱাইস q ঠিক আছে বঢ়িয়া আৰু ইহঁতৰ মাজৰ দূৰত্ব যদি আধা কৰি দিছা এইটো আগত ইমান আছিল আগত যদি r আছিল এটা কি কৰি দিছা r/2 কৰি দিছা ঠিক আছে তো সেই ক্ষেত্ৰত তোমাৰ বিকৰ্ষণী বলৰ মান ওলাব লাগে ধুনিয়া কোনো প্ৰবলেম নাই আমি ওলাই দিম চোৱা একদম ইজি হয় কি হয় একদম ইজি হয় এতিয়া যেটো নতুন বল আহিব কেনেকুৱা আহিব যে k * 2q দুই গুণ কৰি ইয়াৰ মই স্কয়াৰ কৰি দিম কাৰণ q স্কয়াৰ আছিল তো q ৰ ভ্যালু এতিয়া 2q তো 2 স্কয়াৰ 2q কা স্কয়াৰ আৰু দূৰত্ব কিমান কৰি দিম আধা কৰি দিম ইয়াৰ স্কয়াৰ তো সোয়া কি আহিব k * 4q স্কয়াৰ ডিভাইডেড বাই r স্কয়াৰ ডিভাইডেড বাই आपका 4 আহিব এটা 4 ইয়াতে তলত আছে ওপৰত গলে কি হ'ব মাল্টিপ্লাই তো k * 4 * 4 q স্কয়াৰ ডিভাইডেড বাই r স্কয়াৰ ইয়াক অলপ হজাই যদি আমি লিখো এই 16 টুক আগত আনি দিয়া 16 into k q স্কয়াৰ বাই r স্কয়াৰ এনেকুৱাকে আহিল এতিয়া jo আমি তো অলৰেডি ইয়াৰ আগত উলালো k q স্কয়াৰ বাই r স্কয়াৰ মান কিমান উলাইছো 1.521 into 10 to the power minus 2 তো ইয়াৰ লগত মই কি পূৰণ কৰি দিম জাস্ট 16 so therefore মোৰ নতুন যেটো বল f dash এটো আহিব 16 into 1.521 into 10 to the power minus 2 নিউটন কিমান আহিব কৰিলেই হল কিমান আহিব 1.521 আৰু ইয়াতে 16 6 গুণ 6 12 1 6 5 গুণ 30 31 3 6 গুণ 6 3 9 1 2 5 1 6 3 3 14 4 হাতত 1 1 1 2 আৰু ইয়াতে 1 2 3 24.33 into 10 to the power minus 2 ইয়াতে আহিব 2.4 into 10 to the power minus 1 নিউটন বা তুমি লিখিব পাৰা 0.24 নিউটন কিমান আহি গল ফোর্স 0.24 নিউটন সো আগত কিমান আহিছিল 0.01521 যেতিয়াই ডিসটেন্স আধা কৰিছা বল বাঢ়ি গৈছে কিমান গুণে 16 গুণে 16 গুণে বাঢ়ি গৈছে সেই কাৰণে আমি কি কওঁ যে যেতিয়া তোমাৰ দূৰত্বটো কম কৰিবা বল কি হ'ব হিমান গুণে বৃদ্ধি পাইছে বুজি পাইছানে ঠিক আছে যদি বুজি পাইছা তো ভাল কথা বুজি পোৱা নাই যদি আৰু বেছি ভাল কথা ঠিক আছে তো আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনত আমি যাওঁ यस কৈছে যে উল্লেখ কৰা কিবা কিবি বিকৰ্ষণী বলটো কিমান হ'ব তো তুমি এইটো নিজে কৰিবা তাতে আধানৰ মান তোমালোকক এইটো মই হোমৱৰ্ক দিলো 1.13 সেই কোৱেশ্চনৰ লগত ৰিলেটেড কোৱেশ্চন হয় এইটো তোমালোকৰ হোমৱৰ্ক থাকিল কমেন্টত আমাক জনাবা তাৰ পিছত কি কৈছে চোৱা এইটো কোৱেশ্চন দুই তিনি ধৰণে আমি জানিব পাৰো দুই ধৰণৰ আমি কৰিব পাৰো এটা কনভেনশনাল মেথড আৰু এটা যেতিয়া বৈদ্যুতিক ক্ষেত্ৰত যেতিয়া আধানে গতি কৰে এইটো এটা চোৱা কৈছে যে সুষম স্থিতি বৈদ্যুতিক ক্ষেত্ৰ এখনত তিনিটা আহিত কণাৰ গতিপথ দেখুৱাইছে আৰু আধান আৰু ভৰৰ অনুপাত কোনটো কণাৰ আটাইতকৈ বেছি হ'ব ঠিক আছে এতিয়া চোৱা ইয়াতে কি আছে ধনাত্মক আছে ইয়াতে ঋণাত্মক আছে তো বৈদ্যুতিক ক্ষেত্ৰ আছে ঠিক আছে এই দুটা আধান চোৱা কাৰ পিনে গৈছে ধনাত্মক আধানৰ পিনে গৈছে নে নাই আৰু এই আধানটো কি হৈছে এই যেটো কণা আছিল এই ঋণাত্মকৰ ফালে গৈছে ঋণাত্মকৰ ফালে কোনে যায় মই যাও নেকি না তুমি যোৱা
আরে ধনাত্মক আধানে যায় হয় না নাই তো এই পণ্ডিতে কি ধনাত্মক আধান আছে ইয়াৰ মানে ধনাত্মক আধান তাৰ পিছত কি কৈছে যে এই দুটা চোৱা ধনাত্মকৰ ওচৰত গৈছে তাৰ মানে এই দুটা ঋণাত্মক এতিয়া কথা হল কোৱেশ্চন কৰিছে আমাক যে কোনটোৰ ভৰৰ আৰু আধানৰ অনুপাত বেছি হ'ব ভৰৰ আৰু আধানৰ অনুপাত বেছি আমি এনেদৰে জানিব পাৰো যে যোনটো কণাৰ ডিসপ্লেসমেন্টটো মানে ডিফ্লেকশনটো বেছি হ'ব তাৰে বেছি হ'ব এটা সো ইয়াতে তুমি চাব পাৰা যে ডিফ্লেকশনটো আমাৰ 3 নম্বৰ কণাৰ হৈছে তো 3 নম্বৰ কণাৰে কি হ'ব মানে তোমাৰ ভৰৰ অনুপাত কি হ'ব আটাতকৈ বেছি হ'ব কনভেনশনাল মেথড কি তোমাক ভৰ কৈছে যেহেতু ঋণাত্মক আধান এমি আমি জানো যে মাস কিমান হয় 9.1 * 10⁻31 কেজি হয় আধান কিমান হয় যে ই নেগেটিভ কিমান হ'ব 1.6 * 10⁻19 কুলম তো তোমাক কি ওলাব দিছে আধান আৰু ভৰৰ অনুপাত তো আমি যদি কৰো E/mp সরি me দেখি হ'ব 1.6 * 10⁻19 divided by 9.1 * 10⁻31 তো ইয়াতে কিবা এটা ভ্যালু আহিব হয় না নাই ইয়াতে কিবা এটা ভ্যালু আহিব আৰু ইয়াতে চাবা সেম যেতিয়া আমি কি কৰিম E plus divided by m proton that is positive 1.6 * 10⁻19 divided by ইয়াৰ ভৰ কিমান হ'ব 1.67 * 10⁻27 kg তো এইটো কৰিবা ইয়াতে এটা ভ্যালু আহিব আৰু চাবা যে এইটো ভ্যালুটো তোমাৰ কি আছে বেছি আছে তো এই দৰে আমি কি কৰিব পাৰো এই অংকটো কৰিব পাৰো 1.14 ঠিক আছে তো এইখিনি লৈ বহুত মানে যেটো ফার্স্ট আমাৰ এটা পোরশন সেই পোরশনখিনি আমাৰ গছি গল এতিয়া আহিব ধুনিয়া ধুনিয়া অংক কাৰ এই যে আমি ফ্লাক্স শিকিছিলো হয় না নাই এই ফ্লাক্সৰ ক্ষেত্ৰত কেনেকা কেনেকা কোৱেশ্চন আছে সেই সকলোবোৰ আহিব তো চোৱা কি কৈছে যে ধৰা হল ই এটা বৈদ্যুতিক ক্ষেত্ৰ দিয়া আছে 3 * 10⁻³ I cap নিউটন পাৰ কুলম I cap স্যার আমি তো জীবনত শিকা নাই I cap আপুনি তো বৈদ্যুতিক ক্ষেত্ৰত কেতিয়াও I cap দিয়া নাই তো পণ্ডিত সকল মহাজ্ঞানী সকল আৰ্যভট্ট সকল তোমালোকে কি কৰিছা এই যে I cap J cap আৰু K cap ক'ত পাইছিলা ভেক্টৰত পাইছিলা I cap মানে x ৰ দিশত J cap মানে y ৰ দিশত Z cap মানে কাৰ দিশত সরি K cap মানে কি Z ডিৰেকশ্যনত হয় না তো ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ দিয়া আছে মই কি কৰিলো ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ কি কৰিলো আঁকি দিলো যে বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকে দিয়া আছে ওহো আৰু এই বৈদ্যুতিক ক্ষেত্ৰটো কেনেকুৱা সুষম বৈদ্যুতিক ক্ষেত্ৰ তো ইয়াতে যদি মই কি কৰো তেনেকুৱাকে কোঅৰ্ডিনেট আঁকো তো এইটো মোৰ x এক্সিস এইটো মোৰ y এক্সিস আৰু এইটো মোৰ কি z এক্সিস হয় না নাই হয় এইটো y এইটো x আৰু এইটো z তো কি কৈছে যে yz সমতলৰ সমান্তৰাল ভাৱে থকা 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গক্ষেত্ৰ সদৃশ সমতলখনৰ মাজেৰে পাৰ হৈ যোৱা এখন এই ক্ষেত্ৰখনৰ অভিবাহৰ মান কিমান ফ্লাক্স ওলাব দিছে তো এইটো হল yz সমতল এই যে এইটো yz সমতল এইটোৰ সেম কি আছে ইয়াতে এইটোৰ সমান্তৰালকে ইয়াতে এটা এনেকুৱা সমতল আছে ঠিক আছে আৰু এই সমতলৰ মাজেদি কি হৈ আছে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ পাৰ হৈ গৈ আছে আছে না নাই আছে ঠিক আছে বহুত বঢ়িয়া বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ কি হৈ আছে ইয়াৰ মাজেৰে পাৰ হৈ এনেকুৱাকে গৈ আছে ইয়াৰ বাহুবোৰৰ কি কৈছে যে এইবিলাক কিমান 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ যেতিয়াই 10 সেন্টিমিটাৰ দিবা কি খাই পেলাবা 10⁻⁻1 মিটাৰ এতিয়া দেখোন কলে স্যার 10⁻⁻2 ৰে মাল্টিপ্লাই কৰিব লাগে আৰে পণ্ডিত 10 * 10⁻2 কিমান হৈ যাব 10⁻⁻1 মিটাৰ হ'ব না নাই
তো গোটেইকেইটা কিমান আছে 10⁻⁻1 মিটাৰ এতিয়া কি কৈছে চোৱা যে ইয়াৰ মাজেৰে ফ্লাক্স কিমান হ'ব ফ্লাক্সৰ ফৰ্মুলা কি আছিল ও পণ্ডিতসকল ফ্লাক্সৰ ফৰ্মুলা ই এ cos থিটা থিটা কি আছিল বৈদ্যুতিক ক্ষেত্ৰ আৰু কালি ভেক্টৰৰ এংগল তো ইয়াৰে কালি ভেক্টৰ ইয়াৰ লম্ব দিশত হ'ব নে নাই এইটো কি হ'ব n ক্যাপ ভেৰি গুড তো বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান দিয়া আছে 3 into 10⁻³ into area কিমান হ'ব 10⁻⁻1 into 10⁻⁻1 তো কিমান হ'ব 10⁻⁻2 into cos কিমান এটা 90 cos আৰে বৈদ্যুতিক ক্ষেত্ৰ আৰু কালি ভেক্টৰৰ মাজৰ কোণ 90 নহয় 0 পণ্ডিত কেইটা 3 into 10⁻কিমান হ'ব 3 - 1 10⁻1 cos 0 হ'ব 1 তো কিমান আহি গ'ল 30 ইয়াৰ একক কিমান হ'ব ফ্লাক্সৰ একক বৈদ্যুতিক ক্ষেত্ৰৰ একক নিউটন পাৰ কুলম এৰিয়া হল মিটাৰ স্কয়াৰ বাস আহি গ'ল তোমাৰ ফ্লাক্স আহি গ'ল না নাই আহি গ'ল ফ্লাক্স এতিয়া কি কৈছে এতিয়া কৈছে যে নেক্সট কোৱেশ্চন তো একে বৰ্গক্ষেত্ৰটো সমতলৰ ওপৰত অকা লম্বভাৱে লম্বডালে x অক্ষৰ লগত 60 ডিগ্ৰী কোণ কৰিলে তাৰ মাজেৰে পাৰ হোৱা অবিবাহৰ মান কিমান হ'ব এতিয়া এই যেটো আমি লম্ব আঁকিছিলো এতিয়া কি এনেকুৱা 60 ডিগ্ৰী হৈ গৈছে আহা কেনেকুৱা হৈছে 60 ডিগ্ৰী এনেকুৱা হৈছে 60 ডিগ্ৰী মানে কি ইয়াৰ কাৰণে তোমাৰ যেটো প্লেন আছে কি হ'ব প্লেন এটা কি এনেকুৱা হৈ যাব এংগল বনাব কি কৰিব এংগল বনাব এতিয়া এনেকুৱাকে আছে এনেকুৱা বেকা হৈ গৈছে তো বেকা হোৱাৰ লগে লগে ইয়াতে এংগল কিমান আহি গ'ল থিটা 60 ডিগ্ৰী আহি গ'ল যদি থিটা 60 ডিগ্ৰী এতিয়া ফ্লাক্স কিমান হ'ব এতিয়া ফ্লাক্স কিমান হ'ব আমি হেতু উলাব লাগে তো ঠিক আছে আমি ফ্লাক্স উলাই দিও তো থিটা 60 মানে কি cos 60 মানে কি cos 60 মানে কি cos 60 মানে কি cos 60 মানে হাফ অলপ আগত দেখুন ইয়ে ওলাইছে কিমান 30 হাফ কিমান আহি গ'ল 15 কিমান আহি গ'ল 15 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম নেক্সট কোৱেশ্চন লৈ যাব ঠিক আছে এতিয়া কি কৈছে আমি এতিয়া কি কৰিম ভাই কি কৈছে এতিয়া হল কথা যে আমাৰ বৈদ্যুতিক ক্ষেত্ৰ দিয়া আছে সেম নেকি এইটো তো আগৰ কোৱেশ্চনটোৱে কৰিলো এইটো আমি আগৰ কোৱেশ্চনটোৱে কৰিলো হাই ইয়েস কি কৈছে চোৱা যে ওপৰৰ সমস্যাটোত যদি 20 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনক এটা এনেদৰে ৰখা হয় যে ইয়াৰ পিঠিকেইখন স্থানাংক সমান্তৰাল হয় তেন্তে সুষম বৈদ্যুতিক ক্ষেত্ৰৰ মুঠ অভিবাহ কিমান হ'ব তো মুঠ অভিবাহ কিমান হ'ব এইটো আমি উলাব লাগে তো চোৱা আমি কেনেকৈ উলাম এইটো সেম আমি প্ৰথমে চিত্ৰটো আঁকিম কি কৰিম চিত্ৰ আঁকিম চিত্ৰ তো এইটো হল তোমাৰ এনেকুৱা x axis y axis আৰু z axis ধুনিয়াকে বৈদ্যুতিক ক্ষেত্ৰ গৈ আছে x ৰ ডাইৰেকশন ইয়াতে এটা কি আছে ঘনক আছে কি আছে ঘনক আছে কেনেকুৱা ঘনক এই এনেকুৱা ঘনক বুজি পাইছানে এনেকুৱা এটা কি আছে ঘনক আছে যেহেতু এটা ঘনক আছে কি আছে ঘনক আছে আমি ধুনিয়াকে এইটো ঘনক আঁকি দিও এটা ধৰিব পাৰিছা তোমালোকে ঘনকটো কেনেকুৱাকে আছে মানে সেই এক্সিছত এনেকুৱাকে লগোৱা আছে এইটো উপৰ পিনে x axis গুছি গল এইটো আমি অলপ ডট লাইনে ৰাখিম
কাৰণ এইটো দেখাব লাগিব যে কেন্দ্ৰৰ লগত লগ লগোৱা আছে আৰু বৈদ্যুতিক ক্ষেত্ৰ তোমাৰ কি এনেকুৱাকে পাৰ হৈ গৈ আছে এনেকুৱাকে এইটোৰ এনেকুৱা পাৰ হৈ গৈ আছে ঠিক আছে এতিয়া কৈছে যে এই ঘনকটোৰ সাইডবোৰ কিমান আছে 20 সেন্টিমিটাৰ কি খাই পেলাম আমি 20 * 10⁻² মিটাৰ কৰি পেলাম কি কৰিম 20 * 10⁻² মিটাৰ কৰি পেলাম বৈদ্যুতিক ক্ষেত্ৰ এইটো সাইডত আছে কৈছে যে ইয়াৰ মাজেৰে পাৰ হোৱা মুঠ বৈদ্যুতিক ফ্লাক্স কিমান তো আমি কি কৰিম ইয়াৰ প্ৰতিটো ফেজ ধৰা এইটো 1 নম্বৰ ফেজ যেটো এইটো আছে এই পৃষ্ঠটোক আমি মাতি দিলো 2 এই পৃষ্ঠটোক আমি মাতি দিলো 3 পিছৰ পৃষ্ঠটোক মাতি দিলো আমি 4 উপৰৰ পৃষ্ঠটোক মাতি দিলো আমি 5 তলৰ পৃষ্ঠটোক আমি কৈ দিলো 6 মানে 6টা পৃষ্ঠ আছে তো আমি বৈদ্যুতিক ফ্লাক্স কেনেকৈ ওলাম যে প্ৰতিটো পৃষ্ঠৰ আমি কি কৰিম ফ্লাক্স উলিয়াম তাৰ পিছত টোটাল যোগ কৰি দিম বাস হৈ যাব বঢ়িয়া তো মোক কোৱা এই পৃষ্ঠৰ কাৰণে কালি ভেক্টৰৰ দিশ এইটো দিশত বাহিৰ পিনে লম্বভাৱে 6 নম্বৰ পৃষ্ঠৰ কাৰণে কি হ'ব তল পিনে হ'ব নে নাই হ'ব 1 নম্বৰ পৃষ্ঠৰ কাৰণে এনেকুৱা বৈদ্যুতিক ক্ষেত্ৰৰ উল্টা দিশত ওপৰৰ পৃষ্ঠৰ কাৰণে n ক্যাপ ওপৰত তাৰ পিছত আৰু কোনো বস্তু ৰৈ গল নেকি পিছৰ যেটো ব্যাক সাইডৰ আছে হেতুৰ কাৰণে কিমান হৈ গল n ক্যাপ পিছৰ দিশত তো এইকেটা কি আছে কালি ভেক্টৰৰ দিশ আছে 1 3 4 5 আৰু এটা কোনটো ৰৈ গল ওপৰৰ হল পিছৰ হল এই যে সন্মুখৰ ফালে এটা আছে এইটো ৰৈ গল তো এই যে তোমাৰ হোয়াইট কালাৰ দি মই ড্ৰ কৰিছো এটা কি কালি ভেক্টৰৰ দিশ কিহৰ দিশ কালি ভেক্টৰৰ দিশ তো ইয়াক আমি কি কৰিম এতিয়া এই কালি ভেক্টৰৰ দিশত সোয়া আমি ফ্লাক্স উলিয়াম সে প্ৰথমটো ফ্লাক্স সোয়া F51 প্ৰথমটো পৃষ্ঠৰ কাৰণে আমি কি লিখিম EA cos এটা থিটাৰ মান কিমান হ'ব সোয়া আমাৰ বৈদ্যুতিক ক্ষেত্ৰ এইটো দিশত কালি ভেক্টৰ হেতু দিশত তো এইটো আহিল তোমাৰ 180 তো কিমান আহি যাব -EA কিমান আহি গল -EA কাৰণ cos 180 কিমান হয় -1 ঠিক আছে 3 নম্বৰ পৃষ্ঠৰ কাৰণে সোয়া 3 নম্বৰ পৃষ্ঠৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এইটো কালি ভেক্টৰৰ দিশ এইটো তো এংগল কিমান 0 ডিগ্ৰী হয়নে EA cos 0 ডিগ্ৰী তো কিমান আহি গল EA ভেৰি গুড এতিয়া সোয়া তলৰ কাৰণে কালি ভেক্টৰৰ দিশ এনেকুৱাকে আছে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এনেকে এংগল কিমান আহি গল 90 তো তলৰ হৈ গল 56 কিমান আহিব মই কিন্তু সিৰিয়ালি যোৱা নাই তোমালোকে সিৰিয়ালি যাব পাৰা তো কিমান আহিব EA cos 90 ডিগ্ৰী তো কিমান আহি গল 0 56 কিমান আহি গল 0 এতিয়া ওপৰত যোৱা 55 কিমান আহি যাব EA এৰিয়া ভেক্টৰ এনেকুৱা ইলেক্ট্ৰিক ফিল্ড এনেকুৱা এংগল আহি গল 90 আহিলে EA cos কিমান 90 এইটো আহিব 0 55 কিমান আহি গল 0 ঠিক তেনেদৰে 5 হেতু লোৱা 4 5 হেতু লোৱা কিমান 4 কিমান আহিব 4 কিমান আহিব EA cos সোয়া এইটো কালি ভেক্টৰৰ দিশ আৰু এইটো তোমাৰ ইলেক্ট্ৰিক ফিল্ড তো এই এংগলটো কিমান আহিব 90 এইটো কিমান আহি যাব 0 তো 54 কিমান আহি গল 0 ঠিক তেনেদৰে 52 কিমান আহি যাব EA cos 90 কাৰণ তোমাৰ কালি ভেক্টৰৰ দিশ এইটো বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এইটো এই এংগলটো কিমান আহি যাব 90 তো এইটো কিমান আহিব 0 52 0 এতিয়া আমাৰ কি লাগে যে মুঠ বৈদ্যুতিক ফ্লাক্স তো মুঠ বৈদ্যুতিক ফ্লাক্সৰ কাৰণে আমি কি কৰিম সো देयरफॉर মুঠ বৈদ্যুতিক ফ্লাক্স ইয়াতে অভিভাব কয় তো phi net is equal to phi 1 plus phi 2 plus phi 3 plus phi 4 plus phi 5 plus phi 6 তো phi 1 কিমান দিয়া আছে minus here very good phi 2 কিমান দিয়া আছে 0 phi 3 কিমান দিয়া আছে phi 4 0 phi 5 0 phi 6 0 minus EA cancel তো flux কিমান আহি গল phi net
0 তো বন্ধ পৃষ্ঠত বাহিৰৰ পৰা যেতিয়া ইলেক্ট্ৰিক ফ্লাক্স যাব তো মুঠ ফ্লাক্স কিমান হ'ব 0 হ'ব তো আই হোপ তোমালোকে আজিৰ যিমানখিনি অংক আমি কৰিছো ইয়াতে 1.16 লৈ এই গোটেইখিনি বুজি পাইছা ইয়াৰ আৰু এটা আমি ভিডিঅ' লৈ আহিম য'ত আমি বাকি অংকখিনি কমপ্লিট কৰিম ইয়াতে অলমোষ্ট আমি হাফ পৰ্চন কমপ্লিট কৰি দিছো ইয়াতে ইয়াৰ পিছত গাউছৰ সূত্ৰৰ ওপৰত বিশেষকৈ কিছুমান অংক আছে নিউমেৰিকেলছ আছে যিবোৰ তোমালোকে কৰিব লাগিব এণ্ড আই হোপ তোমালোকে এনজয় কৰিছা নিউমেৰিকেলখিনি বুজি পাইছা কেনেকুৱাকৈ কৰিব লাগিব চ' তোমালোকে এক্সাৰচাইজ এক্সাম্পলছ PYQs এই সকলোবোৰ বস্তু চাব লাগিব এই বস্তুখিনি চালে তোমালোকে বঢ়িয়াকৈ চেপ্টাৰখিনি আয়ত্ত কৰিব পাৰিবা বা চেপ্টাৰৰ কাৰণে খুব ৰেডি হৈ যাবা চ' ধন্যবাদ চোৱাৰ কাৰণে তোমালোকৰ ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা ঠিক আছে তো নেক্সট ভিডিঅ'লৈ থ্যাংক ইউ ভেৰি মাচ